নমস্কাৰ স্বাগতম জনাইছো ই নিউজ এনিলৈ ষ্টুডিঅত মই জুনাকংকৰ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ইতিহাসত প্ৰথমবাৰলৈ আলফা স্বাধীনে দিছিল এখন সংবাদমেল আৰু আৰক্ষীৰ হস্তক্ষেপত সেই সংবাদমেল বৰ্তমান সময়ত স্থগিত হৈছে আমি জনাই আছো ই নিউজ এনি দৰ্শকসকলক এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ আলফা স্বাধীনে এক প্ৰেছ মিটৰ আয়োজন কৰিছিল সংবাদমেলৰ আয়োজন কৰিছিল গুৱাহাটী প্ৰেছ ক্লাবত পৰেশ বৰুৱাই সংবাদমেলৰ আয়োজন কৰিছিল আৰু সন্ধিয়া 6:30 বজাত হোৱাৰ কথা আছিল সম্বোধন কৰাৰ কথা আছিল সংবাদ মাধ্যমক আৰু তাৰ পিছত আৰক্ষীৰ হস্তক্ষেপত এই সংবাদমেল বাতিল কৰা হৈছিল আৰু এই মুহূৰ্তত আমি জনাই আছো বিগ ব্ৰেকিং নিউজ গুৱাহাটী প্ৰেছ ক্লাবত পৰেশ বৰুৱাৰ সংবাদমেল আয়োজন কৰাৰ কথা আছিল কিন্তু কিছু অপহৃত দুই বিষয়াক লৈ গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ সম্ভাৱনা আছিল আজি সন্ধিয়া 6:30 বজাত এই সংবাদমেল হোৱাৰ কথা আছিল কিন্তু আমি এই মুহূৰ্তত আপোনালোকক জনাই আছো যে আলফাৰ ইতিহাসত আলফা স্বাধীনৰ ইতিহাসত এই হয়তো প্ৰথমবাৰৰ বাবে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সংবাদমেল আছিলে অনলাইন যোগে তেওঁ সংবাদমেল দিয়াৰ কথা আছিলে আমি এই মুহূৰ্তত বিতং তথ্যৰ বাবে সংযুক্ত হ'বলৈ বিচাৰিম আমাৰ গ্ৰুপ এডিটৰ কুমাৰজিৎ শৰ্মাৰ সৈতে কুমাৰজিৎ শৰ্মা এই মুহূৰ্তত আপোনাৰ হাতত কি তথ্য আছে হয় কুমাৰজিৎ শৰ্মা এই মুহূৰ্তত হয় জনাব এই মুহূৰ্তত মই দৰ্শকসকলক প্ৰথমতে এটা খবৰ জনাই থব খুজিছো যে আলফা সেনাপ্ৰধান পৰেশ বৰুৱাৰ কোনো সংবাদমেল নাছিল গুৱাহাটী প্ৰেছ ক্লাবত ইতিমধ্যে তাত আৰক্ষী উপস্থিত হোৱা বুলি মনোজ তাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ নাথৰ মোবাইল জব্দ কৰা বুলি যি বাতৰি ইতিমধ্যে সম্প্ৰচাৰ হৈছে বিভিন্ন চেনেল তথা পোৰ্টেলসমূহত এইবোৰ সকলো খবৰ মিছা কাৰণ মই মনোজ নাথৰ লগত অলপ আগত কথা পাতিছো তেওঁ কৈছে যে এইটো কোনো হোৱা নাই আৰু আচলতে কোনো এয়া প্ৰেছ মিটো নাছিলে আমি এটা তেওঁক আহ্বান জনাব খুজিছিলো যিহেতু কুইবোৰ দুইগৰাকী বিষয়া অপহৃত হৈ আছিলে আলফাই অপহৰণৰ দায়িত্ব স্বীকাৰ কৰিছিল সেইকাৰণে গুৱাহাটী প্ৰেছ ক্লাবৰ এটা তেওঁ বক্তব্য ৰাখিব খুজিছিল ফোনযোগে আলফাৰ সেনাপ্ৰধানে এনেদৰে ফোনত বক্তব্য সকলোৰে লগত ৰাখে আমাৰ লগতো ৰাখে বিভিন্ন জনৰ লগত ৰাখে গতিকে কোনো প্ৰেছ মিটৰ কথা নাছিলে এইটো প্ৰেছ মিট বুলি কিয় এইটো খবৰ ওলাইছে সেইটো আমি নাজানো আমাৰ হাতত সেইটো তথ্য নাই কিন্তু নাথে আমাক জনোৱা মতে সভাপতি নাথে জনোৱা মতে কোনো প্ৰেছ মিটৰ কথা নাছিলে আৰু পৰেশ বৰুৱাই ইতিমধ্যে তেওঁলোকৰ লগত যোগাযোগ স্থাপন কৰিব খুজিছিল যদিও সেই স্থাপন তেওঁলোকে কৰিব নোৱাৰিলে আৰু পৰেশ বৰুৱাই এইকেইদিন অহৰহ প্ৰতিটো সংবাদ মাধ্যমতে জনাই আছে অপহৰণৰ কথাক লৈ জনাই আছে কুইপুৰ দুই বিষয়াক কিহৰ কাৰণে অপহৰণ কৰা হৈছিল সকলো কথা জনাই আছে তেনে ক্ষেত্ৰত কোনো গুৱাহাটী প্ৰেছ ক্লাবত জোনাক কংকন কোনো প্ৰেছ মিট বা সংবাদমেলৰ কোনো ব্যৱস্থা কৰা হোৱা নাছিল হয় এই মুহূৰ্তত যিদৰে বাতৰি পৰিৱেশন হৈছিল যিদৰে বাতৰি ওলাইছিল যে ইতিহাসত প্ৰথমবাৰলৈ আলফা স্বাধীনৰ এই সংবাদমেলৰ কথা এইটো যদিহে ভুৱা হয় তেতিয়াহ'লে এই মুহূৰ্তত এই বিষয়টোৱে কেনেধৰণৰ গতি কৰিব কোনো সংবাদমেল নহয় এই কথা স্পষ্ট কৰি দিছে এনেকুৱা কথাবিলাক স্বাভাৱিকতে অসমৰ সংবাদ মাধ্যমত হৈয়ে আছে পৰেশ বৰুৱাই ফোনো দিয়ে আছে উইপুটে কিন্তু এই মুহূৰ্তত মই এটা অসমবাসীক তথা ৰাজ্যবাসীক এটা খবৰ দিব খোজো বিগ ব্ৰেকিং দিব খোজো যে যি দুগৰাকী বিষয়া অপহৃত হৈ আছিল কুইপৰ দুইগৰাকী বিষয়াক শীঘ্ৰেই মুক্তি দিব সশৰীৰে তেওঁলোকক মুক্তি দিয়া হ'ব ইতিমধ্যে এই ঘোষণা বিভিন্ন স্থানত তথ্য পৰিছে আৰু এই তথ্যৰ আধাৰতে ক'ব পাৰি যে শীঘ্ৰে দুই বিষয়াক মুক্তি দিয়া হ'ব হয় আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো মই পুনে সংযুক্ত হ'বলৈ বিচাৰিম এডিটৰ ইন চিফ কিৰণ কুমাৰ গগৈৰ সৈতে আমি সংযুক্ত হ'বলৈ বিচাৰিম আজি যিখন সংবাদমেলৰ কথা আচলতে কোৱা হৈছিল ইতিমধ্যে কুমাৰজিৎ শৰ্মাই ইতিমধ্যে জনাইছে যে এই সংবাদমেল আচলতে নাছিল বুলি জনাইছে এই মুহূৰ্তত আমি সংযুক্ত হ'বলৈ বিচাৰিছো কিৰণ কুমাৰ গগৈৰ সৈতে এডিটৰ ইন চিফ কিৰণ কুমাৰ গগৈ মুখ্য সম্পাদক তেখেতক এই মুহূৰ্তত আমি সংযুক্ত হ'বলৈ বিচাৰিম আৰু যি প্ৰেছ ক্লাবত যিখন সংবাদমেলৰ কথা আছিলে সেই সংবাদমেলৰ কথা ইতিমধ্যে জনাইছে যে এই সংবাদমেলৰ যিটো খবৰ আছিলে সেই খবৰটো ভুৱা আছিলে গতিকে এই মুহূৰ্তত কিৰণ কুমাৰ গগৈৰ লগত আমি সংযুক্ত হ'বলৈ বিচাৰিছো কি ক'ব হয় জোনাক আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ এটা আমি এই মুহূৰ্তত ই নিউজ চেনেলৰ প্ৰতিজন দৰ্শকক দিব খুজিছো আচলতে গুৱাহাটী প্ৰেছ ক্লাবত আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱা ডাঙৰীয়াই কোনো ধৰণৰ সংবাদমেল সম্বোধন কৰাৰ কথা নাছিল আৰু এই কথা স্পষ্টভাৱে ইতিমধ্যে যি ই নিউজ চেনেলৰ সৈতে বাৰ্তালাপ হৈছে মনোজ নাথ ডাঙৰীয়াৰ সেই মনোজ নাথ ডাঙৰীয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে কোনো ধৰণৰ আচলতে প্ৰেছ মিট দিয়াৰ কথাই নাছিল গুৱাহাটী প্ৰেছ ক্লাবত আৰু এটা নিষিদ্ধ সংগঠনে আচলতে গুৱাহাটী প্ৰেছ ক্লাবত কোনো ধৰণৰ সংবাদমেল সম্বোধন কৰিব নোৱাৰে আৰু এই কথাটো আচলতে সংবাদমেল দিয়াৰ প্ৰসংগ অহাই নাছিল কিন্তু গুৱাহাটী প্ৰেছ ক্লাবৰ ফালৰ পৰা এটা কাটৰ আহ্বান জনাবলৈ চেষ্টা কৰা হৈছিল পৰেশ বৰুৱা ডাঙৰীয়াক কুইপৰ দুই বিষয়াক যাতে অতিগ্ৰে মুকলি কৰি দিয়ে আৰু এনে ধৰণৰ এটা চেষ্টা অব্যাহত থকাৰ সময়তে অসমৰ সংবাদ শিৰোনাম দখল কৰা হৈছে যে পৰেশ বৰুৱাই গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰিব
এই তথ্য পোৱাৰ লগে লগে ইউনিচেনিৰ তৰফৰ পৰা আমি গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ নাথ ডাঙৰীয়াৰ সৈতে আমি যোগাযোগ কৰিলো আৰু মনোজ নাথৰ ডাঙৰীয়াৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট হৈছে যে পৰেশবুৰে কোনো ধৰণৰ সংবাদমেল আয়োজন কৰাৰ কথা নাছিল এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ কথা আমি ইউনিচেনিৰ দৰ্শকক জনাই আছো যে কৈপ্ৰৰ যি দুই বিষয় আছে এই দুই বিষয় কিন্তু অতি শীঘ্ৰে মুকলি কৰি দিব আসলতে আলফা সানিনে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং আমি ইউনিচেনিৰ প্ৰতিজন দৰ্শকক দি আছো চিন্তাৰ কোনো কাৰণ নাই আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱা ডাঙৰীয়াই শীঘ্ৰে মুকলি কৰি দিব কৈপ্ৰৰ দুই বিষয়াক অসমৰ আবেগ অসমৰ যি শ্ৰদ্ধা আসলতে অসমীয়াৰ প্ৰতি থকা যি সন্মান এই সন্মানক শ্ৰদ্ধা জনাই পৰেশ বৰুৱা ডাঙৰীয়াই মুকলি কৰি দিব এই তথ্য ইউনিচেনিৰ হাতত আহি পৰিছে সুহৰিৰে দুই কৈপ্ৰ বিষয়া আহি উপস্থিত হ'ব নিজ গৃহত জোনা এই মুহূৰ্তত কিৰণ কুমাৰ গগৈ আপোনাক এই মুহূৰ্তত এটা প্ৰশ্ন আছিলে যে আজি পুৱাৰ ভাগত এক ফোন কল ইতিমধ্যে চৰ্চিত হৈছিলে আকাশ বতাহ গৰম কৰি ৰখা এক ফোন কল এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাৰ এটা ফোন কল ইতিমধ্যে চৰ্চাত আছিলে সেই মুহূৰ্তত এই কথাটোৱে প্ৰভাৱ পেলাইছে নেকি এই বিষয়টো হয় নিশ্চয় ইউনিচেনিৰ এটা সংবাদ আমি উপস্থাপন কৰিছিলো এপিডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাৰ ডাঙৰীয়ালৈ যি এক ফোন কল আহিছিল আৰু অভিজিৎ শৰ্মা ডাঙৰীয়া এটা বৈদ্যুতিক সংবাদ মাধ্যমত এটা টক শ্ব'ত ক্ষুব্ধাৰ সমালোচনা কৰিছিল আলফা স্বাধীন পৰেশ বৰুৱাক আৰু পৰেশ বৰুৱাক ক্ষুব্ধাৰ সমালোচনা কৰাৰ পিছতেই ৰাতিপুৱাৰ ভাগত ফোন আহিছিল পৰেশ বৰুৱা ডাঙৰীয়াৰ আৰু অভিজিৎ শৰ্মাৰ সৈতে সেই তথ্য আমি সংগ্ৰহ কৰিছিলো আৰু সেই তথ্য ইতিমধ্যে আমি ইউনিচেনিৰ প্ৰতিজন দৰ্শকক শুনাইছো আলফা স্বাধীনৰ পৰেশ বৰুৱা ডাঙৰীয়াই যি বাৰ্তালাপ কৰিছিল অভিজিৎ শৰ্মাৰ লগত সেই বক্তব্যত এটা কথা স্পষ্ট হৈছে যে লুণ্ঠন কৰিছে কৈপ্ৰই লুণ্ঠন কৰাৰ বাবে এনেধৰণৰ এটা শিক্ষা দিবলৈ চেষ্টা কৰা হৈছে কিন্তু স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে কোনোবা যদি বহিৰ্জাতিক কোম্পানী অসমৰ পৰা লুণ্ঠন কৰা হয় তেনেহ'লে অসমীয়াই কিয় পণবন্দী হ'বলগীয়া হয় এই গুৰুত্বপূৰ্ণ প্ৰশ্ন এই আচলতে অভিজিৎ শৰ্মাই উত্থাপন কৰিছিল আৰু এতিয়া অসমীয়া জাতিৰ এইটো প্ৰশ্ন যে আচলতে বহিৰ্জাতিক কোম্পানীক শিক্ষা দিবলৈ যদি অসমীয়াই পণবন্দী হ'ব লাগে অসমৰ সন্তানৰ ওচৰত এই কথা কেতিয়াও গ্ৰহণযোগ্য নহয় এনেধৰণৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতে আচলতে পৰেশ বৰুৱা ডাঙৰীয়াই এখন সংবাদমেল আয়োজনৰ বাবে এটা নিৰ্দিষ্ট বক্তব্য আচলতে অসমৰ সদিয়াৰ পৰা ধুবুৰীলৈ ভৈৰৱকুণ্ডৰ পৰা মেন্দি পথাৰলৈ প্ৰতিজন ব্যক্তিক দিবৰ বাবে এটা ব্যৱস্থা কৰিছিল সেই ব্যৱস্থাটো এই মুহূৰ্তত আমি এই বিগ ব্ৰেকিং ইউনিচেনিৰ দৰ্শকক জনাই আছো যে কৈপ্ৰৰ দুই বিষয়াক শীঘ্ৰে মুকলি কৰি দিব আলফা স্বাধীনে আৰু সুহৰিৰে আহি উপস্থিত হ'ব কৈপ্ৰৰ দুই বিষয়া নিজ গৃহত এইটো বিগ ব্ৰেকিং এই মুহূৰ্তত আমি ইউনিচেনিৰ প্ৰতিজন দৰ্শকক দি আছো জোৰা কংক হয় এই মুহূৰ্তত যি বাতৰি প্ৰকাশ হৈছিলে যে মনোজ নাথৰ যি মোবাইল জব্দ কৰা হৈছিল বুলি এটা বাতৰি প্ৰকাশ হৈছিল এই বাতৰিৰ সত্যতা কিমান আপোনালোকে যেহেতু কথা পাতিছে সম্পূৰ্ণ এইটো এটা অপপ্ৰচাৰ চলিছে মনোজ নাথ ডাঙৰীয়াৰ কোনো ধৰণৰ ফোন জব্দ কৰা নাই আৰক্ষীয়ে আৰু কোনো ধৰণৰ সংবাদমেল আচলতে আয়োজন হোৱাৰ কথাই নাছিল গুৱাহাটী প্ৰেছ ক্লাবত কিয়নো খন্তেক সময়ৰ পূৰ্বে আমি ইউনিচেনিৰ তৰফৰ পৰা যোগাযোগ স্থাপন কৰা হৈছিল মনোজ নাথ ডাঙৰীয়াৰ সৈতে আৰু মনোজ নাথ ডাঙৰীয়াই সেই যিটো নম্বৰ আচলতে মনোজ নাথ ডাঙৰীয়াৰ যিটো নম্বৰ অসমৰ সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈ আছে সেই নাম্বাৰৰ সৈতে আমি যোগাযোগ কৰিছো আৰু সেই যোগাযোগ স্থাপন আমি কৰিবলৈ সক্ষম হৈছো মনোজ নাথ ডাঙৰীয়াৰ সৈতে আৰু মনোজ নাথ ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে এটা কাটৰ আহ্বান জনোৱাৰ কথা আছিল আৰু কোনো ধৰণৰ পৰেশ বৰুৱা ডাঙৰীয়াৰ কোনো ধৰণৰ সংবাদমেল হোৱাৰ কথাই নাছিল গুৱাহাটী প্ৰেছ ক্লাবত জোনা হয় এই যি উৰা বাতৰি ওলালে এই বাতৰিটোৰ যদি সত্যতা এই ভিত্তিহীন যদি বাতৰিটো ভিত্তিহীন হৈ আছে তেতিয়াহ'লে এই বাতৰিয়ে কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব পৰৱৰ্তী সময়ত আৰু কিয় ওলালে এই বাতৰি কিয় ওলালে আপুনি কি ভাবে আসলতে এইটো উৰা বাতৰি নহয় আসলতে মনোজ নাথ ডাঙৰীয়াৰ পৰা আমি এটা কথা আসলতে বাৰ্তালাপ কৰি এটা কথা আমি গম পাইছো যে মনোজ নাথ ডাঙৰীয়ালৈ এটা ফোন অহাৰ কথা আছিল এইটো সত্য কিন্তু গুৱাহাটী প্ৰেছ ক্লাবত প্ৰেছ মিট পাতিব এই ধৰণৰ কথা কিন্তু মনোজ নাথ ডাঙৰীয়া আমাক জানিবলৈ দিয়া নাই প্ৰথম কথা দ্বিতীয় কথা এই যে এটা বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছিল হয়তো স্বাধীন অসমৰ ফালৰ পৰা এটা আলফা স্বাধীনৰ ফালৰ পৰা এটা বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছিল যে কৈপ্ৰৰ দুই বিষয়াক অসমীয়াৰ আবেগৰ প্ৰতি সন্মান জনাই শীঘ্ৰে মুকলি কৰি দিয়া হ'ব এই বিগ ব্ৰেকিংটো আচলতে একত্ৰিত ৰূপত দিবলৈ চেষ্টা কৰা হৈছিল আৰু এই চেষ্টা কৰাৰ আচলতে শেষ যিটো পৰ্যায় সেই পৰ্যায়টোৱে এতিয়া সংবাদ শিৰোনাম দখল কৰিছে কিন্তু পুনৰবাৰ ইউনিচেনিৰ দৰ্শকক আমি স্পষ্ট কৰি দিছো যে কোনো ধৰণৰ গুৱাহাটী প্ৰেছ ক্লাবত নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে কোনো ধৰণৰ সংবাদমেল সম্বোধন কৰাৰ কথা নাছিল যি কথা স্পষ্টভাৱে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ নাথ ডাঙৰীয়া আমাক জানিবলৈ দিছে
হয় ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে যি আলফা স্বাধীন তেখেতসকলে অতি সোনকালে এই দুজন বিষয়াক উলিয়াই দিয়াৰ কথা সুশৰীৰে উলিয়াই দিয়াৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে আৰু এই মুহূৰ্তত এটা প্ৰশ্ন হয় যে বিভিন্ন দল সংগঠনে ইতিমধ্যে ইয়াৰ বাবে আবেদন জনাই আছে পৰেশ বৰুৱালৈ তেওঁলোকে জনাই আছে যে তেওঁলোকক মুকলি কৰি দিব লাগে বা কেতিয়ালৈকে দিয়াৰ সম্ভাৱনা আছে কেতিয়ালৈ দিয়াৰ সম্ভাৱনা আছে আপোনাৰ হাতত কিবা তথ্য আছে নেকি কৰি দিব শীঘ্ৰে এই মুহূৰ্তত ইউনিচেনিৰ প্ৰতিজন দৰ্শকক আমি জনাইছো যে শীঘ্ৰে খুব কম দিনৰ ভিতৰত কুঁহৰীৰে আহি উপস্থিত হ'ব কুইপ্ৰৰ দুই বিষয়া আবেগৰ সন্মানক শ্ৰদ্ধা জনাই আলফা স্বাধীনে যেতিয়া অসমৰ সৰ্বত্ৰে যিটো আবেগ উত্থাপন হৈছে যিটো আহ্বান গৈছে এই আহ্বানক নস্যাৎ কৰাৰ সাহস আচলতে পৰেশ বৰুৱাৰ নাই কাৰণ পৰেশ বৰুৱাই অসম আৰু অসমীয়াৰ বাবে এখন সংগ্ৰাম যদি কৰিছে তেনেহ'লে বহিজাতি কোম্পানীৰ বাবে অসমীয়া যুৱক কোনো কাৰণত পণবন্দী হ'ব নোৱাৰে আৰু এই বাৰ্তা পৰেশ বৰুৱা ডাঙৰীয়াই দিব লাগিব আৰু যাৰ বাবে ইউনিচেনিৰ হাতত স্পষ্ট তথ্য আছে যে সুশৰীৰে আহি উপস্থিত হ'ব কুইপ্ৰৰ দুই বিষয়া আৰু যি সংবাদ আচলতে এই মুহূৰ্তত ইউনিচেনিৰ দৰ্শকক আমি অভিজিত শৰ্মাৰ সৈতে পৰেশ বৰুৱাই কি বাৰ্তালাপ কৰিছিল যি বাতৰি আমি ইতিমধ্যে উপস্থাপন কৰিছো সেই বাৰ্তালাপটো পুনৰ আমি জোৰাক শুনাব খুজিছো হয় এই মুহূৰ্তত আমি শুনাবলৈ বিচাৰিছো যে নিউজ এনিৰ আমি এটা বাতৰি পৰিৱেশন কৰিছিলো ইয়াৰ পূৰ্বে যে পৰেশ বৰুৱাৰ লগত এক বাৰ্তালাপত মিলিত হৈছিল APWৰ সভাপতি অভিজিত শৰ্মা এক বাৰ্তালাপত মিলিত হৈছিল আৰু সেই বাৰ্তালাপত আচলতে কি কথা পতা হৈছিল আমি এই মুহূৰ্তত শুনাবলৈ বিচাৰিছো নিউজ এনিৰ দৰ্শকসকলক Hello. Abhijit Dangoriya নেকি? হয়। হেৰি আপোনাৰ দেখিলো DY ইউনিভাৰ্চিটিত কেইটামান বক্তব্য দেখিলো আপুনি মানুহ মাৰাটোতো কথা নহয় মানুহ আপুনি উঠাই লৈ গৈছে মানুহ মাৰিব এইটো কেনেকুৱা কথা হ'ব আপোনাৰ নহয় মানুহ দুটা অপহৰণ কৰা হৈছেতো আমিতো সেইটো নিবিচাৰো নহয় আপোনাৰ পৰা আমিতো সেইটো কেতিয়াও বিচৰা নাই নহয় আপোনাৰ পৰা এইটো বিচৰা কুইপৰ যে ইমান মানে বছৰ ধৰি আমাৰ একেবাৰে পনীয়া গুণ লৈ গৈ আছে অসমৰ পৰা নহয় আপুনি অসমীয়া ল'ৰা এটাক আপুনি উঠাই লৈ গৈছে খিলঞ্জীয়া ল'ৰা এটাক মাৰিব ওলাইছে সেইটো কেনেকুৱা কথা হ'ব আকৌ সেইটো কেনেকুৱা কথা এইটো পিছৰ কথা মাৰিছে না মৰা নাই আজি পৰিয়ালটোৰ মুখলৈ চাওকচোন কি হৈছে পৰিয়ালটোৰ অৱস্থা আজি পৰিয়ালটোৰ অৱস্থা চাওকচোন কি হৈছে ইমানেই আপুনি কুইপৰ ওচৰত কেলে নকৰে কুইপৰ আপোনালোকে কি টিকা লিখিব নেকি আমি কাৰো ওচৰতে টিকা লিখিব নাযাওঁ আমি উইপৰ ওচৰত নহয় আমি কাৰো ওচৰতে নাযাওঁ মই আপোনাক এটাই অনুৰোধ কৰিম আপুনি ইয়াৰ আগতে এদিন মোক ফোন কৰি পেলাই কৈছিল কোনো মানুহ আপুনি ইয়াৰ আগতে এদিন ফোন কৰি কৈছিল অভিজিত মই কোনোদিন মানুহ নামাৰো হত্যা নকৰো আপুনি সেইটোৱে কৰক আৰ্মিৰ লগত লাগক আমাৰ আপত্তি নাই আপুনি আৰ্মি পুলিচৰ লগত লাগক আমাৰ আপত্তি নাই আমি কাৰ লগত লাগিম কাৰণে পিছৰ কথা প্ৰথম কথাটো মানে শুনা এই কুইপৰ বিষয়ে ইমান দিন ধৰি তেল বহি আছে মই উইপৰ চিনিয়ে নাপাওঁ উইপৰ ওচৰত আমাৰ যাব লগাও নাই আমাৰ কথাটো হ'ল যে নিৰীহ অসমীয়া মানুহক নামাৰিব আপোনাক হাত জোৰ কৰি কৈছো আপোনাক অনুৰোধ কৰিছো অসমীয়া মানুহক নামাৰিব এতিয়া ইয়াৰ আমি কুইপৰ আগতে ৱাৰ্ণিং দিছো তহঁতে এইটো আমাৰ কথা মানিবি তহঁতে গোটেই অসমৰ আল্টিমেটলি আপুনি পইচাই বিচাৰিলেতো পইচাইটো বিচাৰিলে হয়নে নহয় দাদা আপুনিতো পইচাই বিচাৰিলে নহয় আমাকতো আমি খাবলৈ নহয়তো আমাৰ জাষ্ট ইউজ কৰোঁ আমি কাৰোবাৰ টকা লৈ কাৰোবাৰ ব্যক্তিগত পৰিয়ালৰ পৰা আমি ধন বিচৰা নাই নহয় আপোনালোকৰ নিচিনা কাৰোবাৰ পৰা আমি বিচাৰিছো নি ব্যক্তিগত আপোনালোকৰ নিচিনা নহয় আমি কাকো বিচাৰিয়ে নাপালো আমি কাকো পইচা বিচাৰিয়ে নাপালো আজিলৈ আপোনালোকে এই যে মই এটা আপোনাৰ উদাহৰণ এই যে ভূঞা পৰিয়ালটো মানে প্ৰায় 70 লাখ মানে তুমিয়ে কৈছা যে মই পুৰাপুৰি মই দুখিত নোৱাৰিলো কেংগাৰু কোৰ্টত ভাৰতীয় কেংগাৰু বিলাকত গৈ আপোনালোকে তাক মানে কেছ ফাইল কৰিবৰ কাৰণে 75 লাখ লৈ 75 লাখ আপুনি লৈ গৈছে ভূঞা পৰিয়ালে ব্যক্তিগতভাৱে দিছে আমাক যেনেকৈ আপুনি এইটোতে আপুনি ক্লিক কৰি নলয় আপুনি কৈছেতো আমাক ভূঞা পৰিয়ালে মাতি লৈ গ'ল বোলে তুমি অভিজিত সুপ্ৰিম কোৰ্টত কেছ কৰা তোমালোকক সহায় কৰিছে
সেইটোৱেতো আপুনি যেতিয়া চিয়ৰ হোৱা নাই, চিয়ৰ হোৱা নাই কেলে পৰিয়ালটোৰ পৰা টকা ল'লে আপুনি নিজৰটো চাব না। পৰিয়ালটোতো একো বেয়া পৰিয়াল নহয়, পৰিয়ালটো আমাক নিজে দিম বুলি কৈছে, আমিতো খোজা নাই। তেওঁ কৈছে যে এইখিনি টকা দিলো তোমালোকে কেছ কৰা 10 বছৰ। আপোনালোকে ইণ্ডিভিজুৱেল আমাৰ যেতিয়া ল'ব না সেইটো নিজৰ ভাল কাম বুলি ভাবে। আমি এতিয়ালৈকে মানুহ মাৰিছো নেকি? আজিতো চবে কৈ আছে আপুনি মানুহ মাৰিব। আজি এতিয়া আপুনি মোক বেয়া পাব পাৰে, আজি মোক বেয়া পাইছে হয়তো, আপুনি কথাখিনি কোৱাৰ কাৰণে বেয়া পাইছে, কিন্তু কথাটো হ'ল যে অসমীয়া মানুহক নামাৰিব। মই আপোনাক এটাই অনুৰোধ কৰিম, ৰিকুৱেষ্ট কৰিম, নামাৰিব। ইয়াৰ আগতো আপোনাৰ PC ৰামৰ নিচিনা ঘটনা ঘটি গৈছে। PC ৰামৰ কথা মনত পেলাওকচোন আমি এবাৰ। আমি কৰিছিলো না, এইটো ৰাষ্ট্ৰপক্ষই অপহৰণটোতো আপোনালোকে কৰিছিলে, অপহৰণ আপোনালোকে কৰিছিলে। আমি কৰা নাই, এইবিলাক চব 2 নম্বৰীবিলাকে কৰাইছে। 2 নম্বৰী বিলাকতো আপোনাৰে সতীৰ্থ আছিল নহয়, 2 নম্বৰী খিনিতো আপোনাৰে সতীৰ্থ আছিল নহয়। আজি আপুনি মোক বেয়া পাইছে কথাখিনি কোৱাৰ কাৰণে, কিন্তু আপুনি আজিৰ পৰা 1 বছৰ আগত আজিৰ পৰা 1 বছৰ আগত আপুনি নিজে মোক কৈছিলে যে অভিজিত তোমাক আমি কথা দিলো, আমি নিৰীহ মানুহ নামাৰো, অসমীয়া মানুহ নামাৰো। আপুনি নিজে কৈছিলতো আজি 1 বছৰ আগত মোক কৈছিল আপুনি, 1-1.5 বছৰ আগত। মই কৈছো হ'ব দাদা, ভগৱানে মংগল কৰক, মানুহ নামাৰিব, অসমীয়া মানুহ নামাৰিব। বেলেগ যি কৰে কৰিছে, আপোনাকে আৰ্মিৰ লগত যুঁজি থাকক, পুলিচৰ লগত যুঁজক, নহয় জানো? মই সেইটোৱে কৈছো যে নামাৰিব। আপুনি মানে তুমি যদি কলা আছিল যে তুমি যদি কলা যে কুইপৰ ইয়াৰ কাৰণে দায় দায়িত্ব ল'ব লাগিব, এই কথাটো এবাৰ কিয় উইপ্ৰৰ লগত আমাৰ কি কথা আছে? উইপ্ৰৰ লগত চৰকাৰে ক'ব, চৰকাৰে হেঁচা দিব উইপ্ৰ। WIPO is the subject. WIPO is the subject. WIPO is the subject. WIPO ডাইৰেক্টৰক আপুনি ধৰক, WIPO ডাইৰেক্টৰ, WIPO কৰ্মচাৰীক আপুনি ধৰিলে কেনেকে হ'ব কওকচোন? তাকো অসমীয়া নিৰীহ ল'ৰা। আজি সেই পৰিয়ালটোৰ চকু পানীখিনি আপোনাৰ মনত পৰা নাই এবাৰো? সেই পৰিয়ালটোৰ চকু পানীখিনি, মহিলাগৰাকী চকু পানীখিনিলে এবাৰ দুখ লগা নাই দে? আমাৰ যিবিলাকে আমাৰ ষ্ট্ৰেটেজিত থাকে এইবিলাকত কোনো চকু পানীয়ে ইয়াত যুদ্ধ জয় কৰিব নোৱাৰেতো। চকু পানীয়ে চকু পানী কি হ'ল? আপোনালোকৰ দেখোন মহান বিপ্লৱী দেখোন 2008 চনত ঘূৰি গুচি আহিল দেখোন। মহান বিপ্লৱী বিলাক গোটেইবিলাক দেখোন গুচি আহিল দেখোন। সিহঁতৰ লগত আমাক ক্লাছিফাইড কৰাৰ প্ৰয়োজন নাই। তেনেকুৱা কথা। মই মুঠতে আপোনাক এটাই অনুৰোধ কৰিম দাদা, আপুনি আজিৰ পৰা 1.5 বছৰ আগত যিটো কথা কৈছিলে যে অভিজিত মই কথা দিলো আমি অসমীয়া মানুহক আৰু নামাৰো, আপুনি সেইটোৱে কৰিব বুলি মই আশা কৰিলো। সেইটোৱে মোৰ ফালৰ পৰা দাদা, মই সেইটোৱে অনুৰোধ কৰিছো আপোনাক। মই কথাটো এইটোৱে ক'লো না, আগতে বহুত মানুহ মাৰিলেতো আপোনালোকে। পইচাটো লাগে, চবকে পইচা লাগে। সেইবুলি আপুনি এটা অসমীয়া পৰিয়াল, এটা দুৰ্ভগীয়া পৰিয়াল এটাক মাৰিব? যিকোনো অসমীয়া মানুহ নামাৰিব। আজি আৰ্মিয়ে একচামক আৰ্মিয়ে মাৰিলে, অসমীয়া ল'ৰা নাই। এটা আলফাত গৈছে, এটা আৰ্মিৰ কোব খাই ঘৰত পংগু হৈ পৰি আছে। অসমীয়া ল'ৰা নাই, আমাৰ নোহোৱাই হৈ গ'ল অসমীয়া ল'ৰা। খিলঞ্জীয়া ভূমিপুত্ৰ ল'ৰা আমাৰ নোহোৱাই হৈ গ'ল এতিয়া। আপোনালোক এক্সপাৰ্ট হয় কেৱল মাত্ৰ নিজৰ মানুহক প্ৰেছাৰ দিয়া, য'ত নেকি সিহঁতক এবাৰ মানুহক কৈছে নে কুইপৰ অফিচটোত যায় এইটো ধনা দিয়ক, সিহঁতকো আমি ধনা দিম আৰু আকৌ কৈছো আমি আজিলে পইচা লোৱা কাৰবাৰটোত আমি নাই, যিহেতু আমি এইবিলাকত নোসোমাওৱে। খালি আমাৰ কথাটো হ'ল নিৰীহ মানুহ নামাৰিব। মই আপোনাক হাত জোৰ কৰি কৈছো অসমীয়া মানুহ নামাৰিব। আৰু আজি যদি আপুনি যদি সেই পৰিয়ালটোক যদি এৰি দিয়ে নহয়, আপুনি আজি হিৰো হ'ব অসমত। আপুনি পৰিয়ালটোক এৰি দিয়ক, পৰিয়ালটোতে আপুনি হিৰো অসমত। আজি চবেই আপোনাক ভাল পাব। ব্যক্তিগতভাৱে মই হিৰো হ'বলৈ অহা নাই। নালাগে হিৰো হ'বলৈ, আপোনাৰ মানুহৰ পৰা আশীৰ্বাদ পাব আপুনি, আপোনাক মানুহে আশীৰ্বাদ দিব। আপুনি দাদা এটা ষ্টেটমেণ্ট দি দিয়কচোন আজি যে মই পৰিয়াল দুটাক এৰি দিছো। চাওকচোন আপোনাক মানুহে কি কৰিব, ফুল তুলসীৰে আপোনাক চন্দনেৰে আপোনাক পূজা কৰিব। আমি মানে এটা মাল্টিনেশ্যনেল ব্লাড চুপাৰসকলৰ ওচৰত আমি সেই প্ৰতিপন্ন কৰি আমি এৰি দিম। এতিয়া কি ধৰণৰ কথা কৈছে মইনো কি ক'ম আৰু? আপোনালোকে কৰক আৰু আমি কি ক'ম আৰু? দিয়ক দাদা, বহুত দিন মাতটো শুনা নাছিলো, আজি শুনিলো।
বহুত দিন আপোনাৰ মাতটো শুনা নাছিলো বোলে আজি শুনিলো সেইকাৰণে বুজিছো আপুনি বিশেষণ লগাই কথা কিছুমান ঠিক আছে দিয়ক আমি কি ক'ম আৰু এতিয়া নক'ব আপুনি ভদ্ৰভাৱে কওক আপুনি ভদ্ৰ মানুহ হিচাপে ভদ্ৰভাৱে কওক ভদ্ৰভাৱে দামত প্ৰব্লেম মানুহ মাৰিলে আগতেতো বহুত ক'লো ন যেনেকে কৈয়ে থাকিলো আগৰ পৰাই কৈ থাকিলো আমি আগৰ পৰা সেয়ে কৈ থাকিলো দিয়কচোন আপুনি কি কৰে খালি এটাই অনুৰোধ কৰিম মানুহকেইটা নামাৰিব আৰু সেইটোৱে অনুৰোধ কৰিম আৰু আপোনাক দিয়ক দাদা আপুনি অনুৰোধ কৰাটো আপোনাৰ অধিকাৰ আছে নৈতিক অধিকাৰ আছে আৰু কিন্তু আপুনি এই ধৰণে যে বিশেষণ লগাই আমাক প্ৰথমে গালি লৈ তাৰপিছতে মই মুঠতে আপুনি ফোনটো যিহেতু কৰিলে মই ভাবি আছিলো আপুনি ফোন কৰিব বুলি মই আশা কৰি আছিলো ফোনটো যিহেতু পালো আপোনাৰ এটাই অনুৰোধ কৰিম পৰিয়াল দুটাক এৰি দিয়ক বাকী আপুনি লাগক মেনেজমেণ্টৰ লগত লাগে উইপ্ৰৰ ডাঙৰ ডাঙৰ কোম্পানীবিলাক লাগক লাগি থাকক আমাৰ ক'ব লগা একো নাই খালি মানুহ নামাৰিব মানুহ মাৰিলে বৰ বেয়া লাগে মনটো বৰ দুখ লাগে আপুনি বেয়া লাগিব পাৰে বেয়া লগাটো একো নাই মানুহ আপুনি মৰিব চব মৰিব আপুনি কি জীয়াই থাকিব নেকি আপুনি জীয়াই নাথাকে মানুহ চব মৰিব মানুহটো মৰিবই চব মৰিব খালি অকাল মৃত্যু হ'লে বেয়া লাগে আৰু কনফ্লিক্ট হৈছে এই কথাটো জানি কনফ্লিক্ট হোৱাৰ পৰা আহি চাবজেক্টটো উলিয়াই ল'বলৈ চাবজেক্টত আপোনালোকে চুব নিবিচাৰে চাবজেক্টত চুব নিবিচাৰে চাবজেক্টটো কওক না চাবজেক্টটো হয় ইতিমধ্যে আমি শুনালো ই নিউজ আইৰ দৰ্শকসকলক কিদৰে বাৰ্তালাপত মিলিত হৈছিল অভিজিৎ শৰ্মাৰ সৈতে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা আৰু এই সন্দৰ্ভত আমি পুনৰ সংযুক্ত হ'বলৈ বিচাৰিছো কুমাৰজিৎ শৰ্মাৰ সৈতে কুমাৰজিৎ শৰ্মা ইতিমধ্যে আমি অভিজিৎ শৰ্মাৰ লগত যি বাৰ্তালাপ আছিল সেই বাৰ্তালাপ শুনালো কি ক'ব কৰিছিলে এই ফোন এটা আচলতে তেওঁ বুজাব বিচাৰিছিল যে কুইপুৰ দুই বিষয়ে কিহৰ কাৰণে অপহৰণ কৰা হৈছিল অসমীয়া আৰু অসমক লৈ যি লুণ্ঠন তথা অসমীয়াৰ ওপৰত যি শোষণ কৰা হৈছে তাৰ বিৰুদ্ধে আচৰণ কৰিয়েই যে তেওঁলোকে অপহৰণ কৰিছিল এই কথাটো তেওঁ অভিজিৎ শৰ্মাক বুজাব বিচাৰিছিল কিন্তু অভিজিৎ শৰ্মাই ইয়াক অস্বীকাৰ কৰি পৰেশ বৰুৱাৰ লগত ফোন ইনত তৰ্কযুদ্ধত লিপ্ত হৈছিল আৰু অসমীয়া লোকজনক যিকোনো প্ৰকাৰে হত্যা যে কৰিব নালাগে তেনেকুৱা এটা আহ্বান জনাইছিল কিন্তু আমি ই নিউজ এনিৰ তৰফৰ পৰা ক'ব গ'লে অসমীয়া নহয় দুয়োগৰাকী বিষয়াকে শীঘ্ৰে মুক্তি দিব লাগে আৰু যিহেতু আলফাই ইয়াৰ পূৰ্বে কেইবাগৰাকী লোকক অপহৰণ কৰিছিল যদিও আজি পৰেশ বৰুৱাই কৈছে যে পি শ্ৰীৰামৰ অপহৰণ কাণ্ডৰ লগত তেওঁলোক জড়িত নহয় কিন্তু এই তথ্য পূৰ্বে দেখুৱাই থৈছে যে পি শ্ৰীৰামক আলফাই অপহৰণ কৰিছিল গেট চেংকু নামৰ ৰুছ ইঞ্জিনিয়াৰজনক তেওঁলোকে অপহৰণ কৰিছিল হেমৰাজ কেওটৰ দৰে বিষয়াক তেওঁলোকে অপহৰণ কৰিছিলে আৰু এনেদৰে যদি অপহৰণ কৰিয়ে থাকে তেনেদৰে সমস্যাৰ সমাধান ক'ত স্বাধীন অসমৰ যি প্ৰশ্ন আছিল সেই প্ৰশ্নত নিশ্চয়কৈ প্ৰশ্নবোধক চিন আহিব নিজৰ স্বজাতিৰ লোককে তেওঁলোকে যদি এনেকৈ নি অপহৰণৰ দ্বাৰা হত্যা কৰে তেতিয়া নিশ্চয়কৈ প্ৰশ্ন উত্থাপন হ'ব আৰু আত্মঘাতী আলফাই আত্মবিশ্লেষণ কৰক এইবাৰ প্ৰতিগৰাকী অসমীয়াৰ আছিল এই আহ্বান প্ৰতিটো দল সংগঠনে তেওঁলোকক আহ্বান জনাইছিল চৰকাৰে আহ্বান জনাইছিল বিভিন্ন সংবাদ হাউচৰ সংবাদকৰ্মী তথা সাংবাদিকসকলেও আহ্বান জনাইছিল অসমৰ সকলো জনসাধাৰণে আহ্বান জনাইছিল যে এই দুই নিৰপৰাধী বিষয়াক যদি কিবা গণ্ডগোল কৰিবলগীয়া থাকে কিবা প্ৰতিবাদ কৰিবলগীয়া থাকে তেতিয়া শীৰ্ষ বিষয়াৰ লগত কৰক যদি যুদ্ধ কৰিবলগীয়া থাকে তেতিয়া ভাৰতীয় সেনাৰ বিৰুদ্ধে যুদ্ধ কৰা সাধাৰণ লোকৰ বিষয় কিয় আৰু কুইপু বুলি যিটো কোম্পানীয়ে এই কাম লৈছে তেওঁলোকৰ বিষয়াক অপহৰণ কৰি আচলতে কি হ'ব এনেকুৱা নানানটা প্ৰশ্ন এইবাৰ ৰাইজৰ সন্মুখীন হৈছে আলফা আৰু মই ভাবোঁ আত্মঘাতী আলফাই এইবাৰ আত্মবিশ্লেষণ কৰিব আৰু মই অলপ আগতে কৈছোঁ যে এটা বিগ ব্ৰেকিং দিছোঁ যে অসমৰ ৰাইজক শীঘ্ৰে দুই বিষয়াক মুকলি কৰি দিয়াৰ ইতিমধ্যে সিদ্ধান্ত লৈছে আলফা স্বাধীনে আৰু এইটো আটাইতকৈ ভাল খবৰ বুলি ভাবোঁ আজিৰ দিনত জোনাক অংকন হয় আমি জনাই আছো ই নিউজ এনিৰ দৰ্শকসকলক ইতিমধ্যে যি সংবাদ মাধ্যমক সম্বোধন কৰাৰ কথা আছিলে পৰেশ বৰুৱাই সংবাদ মেল আয়োজন কৰাৰ কথা আছিলে এই কথা তথ্য সহকাৰে ইতিমধ্যে কুমাৰজিৎ শৰ্মা গ্ৰুপ এডিটৰ কুমাৰজিৎ শৰ্মা ইতিমধ্যে জনাইছে যে এই সংবাদ মেলৰ যিটো তথ্য আছিলে এইটো আচলতে এটা উৰা বাতৰি আছিলে আৰু বৰ্তমান সময়ত কুমাৰজিৎ শৰ্মা কি বিশেষ তথ্য আছে যে এই ধৰণৰ সংবাদ মেল বা এনে ধৰণৰ ইতিহাসত
নোহোৱা কথা এটা হ'বলৈ যোৱাত কিবা ৰহস্য থাকিব পাৰে নেকি? নিশ্চয়কৈ যিসকলে সংবাদ মাধ্যমত কাম কৰিছে তেওঁলোকে নিশ্চয় জানে যে পৰেশ বৰুৱাক আজি কিছু মাহ আগতে আমাক সংবাদ মাধ্যমৰ লোকসকলক আৰক্ষীয়ে আনঅফিচিয়েলি কৈ থৈছিল যে তেওঁলোক পৰেশ বৰুৱাৰ লগত ফোন ইন বেছি আপোনালোকৰ আহিব নালাগে, যিহেতু পৰেশ বৰুৱাই মোকো ফোন ইন কৰে, বিভিন্ন সময়ত তেওঁ ফোন কৰি ৰাজ্যৰ বিভিন্ন পৰিস্থিতিৰ সম্পৰ্কত তেওঁ আলোচনা কৰে। আমাৰ লগতো তেওঁ শেহতীয়াভাৱে যোগাযোগ স্থাপন কৰা নাই। এনেকুৱা ক্ষেত্ৰত দেখা গৈছিল যে পৰেশ বৰুৱা যিহেতু নিষিদ্ধ ঘোষিত এটা সংগঠনৰ সেনাধ্যক্ষ, গতিকে তেওঁ এটা পেজ ৰাজহুৱাভাৱে এখন সংবাদমেল তেনেদৰে কোনোবা পেজ ক্লাবত সম্বোধন কৰিব পাৰে নে নোৱাৰে ইয়াক লৈ নিশ্চয়কৈ প্ৰশ্ন আছিল। আৰু মনোজ নাথ যিগৰাকী গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি, তেওঁৰ লগত ইতিমধ্যে মই ফোনৰ লগত কথা পাতিছো। তেওঁ কৈছে যে কোনো সংবাদমেলৰ আয়োজন কৰা হোৱা নাছিল গুৱাহাটী প্ৰেছ ক্লাবত। হয়, এই মুহূৰ্তত আমি জনাই আছো ই নিউজ এনি দৰ্শকসকলক এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই আছো যে যি প্ৰেছ ক্লাবত যি সংবাদমেলৰ কথা আছিলে, আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ যি সংবাদমেলৰ কথা আছিলে, সেই খবৰটো ইতিমধ্যে উৰা বাতৰি বুলি ইতিমধ্যে উল্লেখ কৰিছে গ্ৰুপ এডিটৰ ই নিউজ এনিৰ গ্ৰুপ এডিটৰ কুমাৰজিৎ শৰ্মাই। আৰু ইতিমধ্যে এটা বিগ ব্ৰেকিং নিউজ জনাইছে যে সুশৰীৰে যি দুজন বিষয়া আছিল সেই বিষয়া দুজনক ঘূৰাই দিয়াৰ এক প্ৰস্তুতি চলিছে বুলি ইতিমধ্যে তেওঁলোকে জনাইছে। আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ কুমাৰজিৎ শৰ্মা গ্ৰুপ এডিটৰ, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্য সম্পাদক কিৰণ কুমাৰ গগৈক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত। আৰু পৰৱৰ্তী তথ্যসমূহ, পৰৱৰ্তী খবৰসমূহ আমি আপোনালোকক দি থাকিম। এই মুহূৰ্তত আমি জনাবলৈ বিচাৰিছোঁ যে গুৱাহাটী প্ৰেছ ক্লাবত পৰেশ বৰুৱাৰ যি সংবাদমেলৰ কথা আছিলে, সেই সংবাদমেলৰ কথাটো ইতিমধ্যে গ্ৰুপ এডিটৰ কুমাৰজিৎ শৰ্মা, মুখ্য সম্পাদক কিৰণ কুমাৰ গগৈয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে এই সংবাদমেলখন আচলতে নোপোজা এটা কথা আছিলে। এই সংবাদমেলখনৰ আচলতে আয়োজন হোৱা নাছিলে আৰু এটা ভুৱা প্ৰচাৰ চলিছিলে। সন্ধিয়া 6:30 বজাত এই সংবাদমেলখন হ'ব বুলি ইতিমধ্যে প্ৰচাৰ চলিছিলে, কিন্তু এই কথাটো ভুৱা বুলি ইতিমধ্যে তথ্য সহকাৰে তেওঁলোকে জনাইছে। আৰু এই মুহূৰ্তত আমি জনাই আছোঁ ই নিউজ এনিৰ দৰ্শকসকলক যি দুগৰাকী বিষয়া গ্ৰুপৰ এই দুগৰাকী বিষয়া ইতিমধ্যে 60টা দিন ধৰি 2টা মাহ ধৰি তেওঁলোক বৰ্তমান সময়তো আলফাৰ পণবন্দী হিচাপে আছে। তেওঁলোকক আলফা স্বাধীনে NACNৰ সহযোগত ডায়ুঙৰ পৰা তেওঁলোকক লৈ গৈছিলে কৰ্মৰত অৱস্থাত থকাৰ পৰা। আৰু কুইপৰ লগত থকা কিছু মতানৈক্যৰ বাবে আলফা স্বাধীনে তেখেত দুজনক লৈ গৈছিল। আৰু তাৰ পিছতে ভিডিঅ' বাৰ্তাযোগে ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈয়ে ভিডিঅ' বাৰ্তাযোগে দুয়োখন ৰাজ্যৰ তেওঁলোকৰ নিজৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছিলে। তাৰপিছতে বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত চৰ্চা চলিছে। গোটেই বিষয়টো ভিডিঅ' বাৰ্তাযোগে প্ৰেৰণ কৰাৰ পিছত বিভিন্ন ধৰণে চৰ্চা চলিছিলে। আৰু তাৰ পিছতে আলফাই এক বিবৃতিযোগে প্ৰকাশ কৰিছিলে যে ৰাম কুমাৰক যিধৰণে দেশৰ যিসকল ন্যায়পালিকা আছে বা দেশৰ যিসকলে ন্যায় দিবলৈ বিচাৰি আছে তেখেতসকলৰ ওচৰত পৰেশ বৰুৱাপন্থী যি আলফা আছে, সেই পৰেশ বৰুৱাপন্থী আলফাই ইতিমধ্যে বিবৃতিযোগে প্ৰকাশ কৰিছিল যে ৰাম কুমাৰৰ ক্ষেত্ৰত বেলেগ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তাৰপিছতে প্ৰণৱ কুমাৰ গগৈ ঘৰটো এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল। আৰু প্ৰণৱ কুমাৰ গগৈ ঘৰত সেই শোকাকুল পৰিৱেশৰ পিছতে প্ৰণৱ কুমাৰ গগৈ পৰিয়াল গৈ উপস্থিত হৈছিলগৈ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ যি ভাতৃৰ বাসগৃহ আছে, সেই বাসগৃহত উপস্থিত হৈছিল। আৰু বাসগৃহত গৈ তামোল পাণ দি তেওঁলোকে কাটৰ আহ্বান জনাইছিল। তাৰপিছতে 16 ফেব্ৰুৱাৰী তাৰিখে যিহেতু তেওঁলোকৰ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছিল, সেই অন্তিম দিন ধাৰ্য কৰাৰ পিছতে কান্দোনৰ ৰোল উঠিছিল শিৱসাগৰৰ সেই বিশেষ ঘৰটোত। শিৱসাগৰৰ সেই প্ৰণৱ কুমাৰ গগৈ ঘৰটোত কান্দোনৰ ৰোল উঠিছিল। আৰু তেওঁ জনতাই এই কথাটো মানি লোৱা নাছিলে, যাৰ কাৰণে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণে চৰ্চা চলি আছিল। আৰু প্ৰণৱ কুমাৰ গগৈ ঘৰত যিটো প্ৰচাৰ চলিছিলে, প্ৰণৱ কুমাৰ গগৈ ঘৰত যিটো শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল, তেওঁৰ মাতৃয়ে জনাইছিলে যে পৰেশ বৰুৱাক তেওঁ কাটৰ আহ্বান জনাইছিলে যে এই প্ৰণৱ কুমাৰ গগৈ নিজৰ ল'ৰা একমাত্ৰ ল'ৰা আছিলে। আৰু প্ৰণৱ কুমাৰ গগৈ মাতৃ আৰু পিতৃয়ে দুয়োগৰাকীৰ নিজৰ সন্তান বুলি ভাবি পৰেশ বৰুৱাই তেখেতসকলক মুক্তি দিব লাগে বুলি জনাইছিল। আৰু আমি এই মুহূৰ্তত ই নিউজ এনিৰ দৰ্শকসকলক জনাই আছোঁ যে ৰাম কুমাৰৰ শহুৰ আৰু ৰাম কুমাৰৰ পিতৃ দুয়োজনে আহি উপস্থিত হৈছিলহি পৰেশ বৰুৱা আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ যি বাসগৃহ, ভাতৃৰ বাসগৃহত উপস্থিত হৈছিল। তাৰপিছত তেওঁলোকে কাটৰ অনুৰোধ জনাইছিল, তামোল পাণ দিছিলে। তামোল পাণ দিয়াৰ পিছতো বৰ্তমান সময়লৈকে তেওঁলোকক মুকলি কৰি দিয়া হোৱা নাই। কিন্তু ইতিমধ্যে গ্ৰুপ এডিটৰ কুমাৰজিৎ শৰ্মা, মুখ্য সম্পাদক কিৰণ কুমাৰ গগৈ ইতিমধ্যে উল্লেখ কৰিছে, ইতিবাচক খবৰ এটি প্ৰেৰণ কৰিছে। ইতিমধ্যে আমালৈ এই ইতিবাচক খবৰটো তেওঁ প্ৰেৰণ কৰিছে। দুয়োগৰাকী সম্পাদকে এই ইতিবাচক খবৰটি প্ৰেৰণ কৰিছে যে সুশৰীৰে এই দুজন বিষয়াক ইতিমধ্যে ঘূৰাই দিয়াৰ এক
ইংগিত দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত আমি ই নিউজ এনি দৰ্শকসকলক জনাই আছো যে ইতিহাসত প্ৰথমবাৰলৈ যি আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সংবাদমেলৰ কথা আছিলে সেই কথাটো ইতিমধ্যে যি ধৰণে প্ৰচাৰ চলিছিল সেই প্ৰচাৰক ইতিমধ্যে ভুৱা বুলি জানিব পৰা গৈছে পৰৱৰ্তী খবৰৰ বাবে আপোনালোকে চাই থাকিব ই নিউজ এনি দ্য আই অফ নৰ্থ ইষ্ট